ৰাতিপুৱা 6টাতে ওলাইছোঁ যোৰহাট টাউনৰ পৰা আৰু ই সেইফালে তিতাবৰৰ পৰা মোক ল'বলৈ কিহে ঠাণ্ডা দিছে ৰাইজ আৰু এনেকুৱা ঠাণ্ডাত চাহ একাপটো লাগেই যিহেতু বাইকত গৈ আহিছোঁ ন গিবনলৈ যাবলৈ প্লেনিং কৰা আমাৰ হৈছিল 1 বছৰ ইউনিভাৰ্চিটিত থাকোঁতেই আমি প্লেন কৰিছিলোঁ তেওঁলোক আহিছে ছুইডেনৰ পৰা Yeah, I'm a wildlife photographer, travel over the whole India. Yes 40 years I have been traveling in India. 40 years 40. I'm 83 years old. Oh, 83 I can be your grandfather. I can't believe Thank you. You look like 60 years হয় আজি বতৰটো খুব ডাৱৰীয়া আৰু গাইডে আমাক কৈছিল যে গিবন পোৱা খুব টান কিন্তু আমাৰ গাইডক এটা কল আহিল ক'লে যে গিবন ভিতৰত আছে লগে লগে দৌৰ মাৰিলোঁ ভিতৰৰ পৰা গিবন পালোঁ দেই ফাইনেলি বহুত বছৰৰ পৰা আহিমকৈ আছিলোঁ অলক্ষৰ লগত গিবন চাবলৈ মেল আৰু ফিমেল দুটাই পালোঁ আপোনালোকেও আহিব গিবন ৱাইল্ড লাইফ চেঞ্চুৰী থেংক ইউ অলক্ষ্য বাই বাই